নমস্কাৰ মৰমৰ ষ্টুডেণ্টসকল সকলোকে স্বাগতম জনাইছোঁ আছাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ। মৰমৰ ষ্টুডেণ্টসকল যোনসকল ষ্টুডেণ্টে 2026 বৰ্ষত এবাৰ মেট্ৰিক পৰীক্ষা অৰ্থাৎ SSLC পৰীক্ষা দিবলৈ গৈ আছে, তোমালোকৰ কাৰণে আজি এইটো ভিডিঅ' অত্যন্ত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। তোমালোকৰ কাৰণে আজি অসমীয়া ছাবজেক্টৰ অসমীয়া যি এছে আছে ৰচনা, সেই ৰচনা তোমালোকক যিখন কমন এছে সেইখন তোমালোকক মই দি দিম, 5খন দিমে। 5খনৰ ভিতৰত তোমালোকে ভালদৰে গুৰুত্বপূৰ্ণভাৱে চাবা আৰু কিমান চনত কি আহিছে সকলোখিনি ডিটেইলছত তোমালোকক বুজাই দিম আৰু সকলোখিনি কেনেধৰণে লিখিব লাগে, কেনেধৰণে লিখাৰ উপায় আছে, সকলোখিনি এইটো ভিডিঅ'ৰ মাধ্যমে তোমালোকৰ ৰচনাৰ ক্লিয়াৰ হৈ যাব আৰু ৰচনা তোমালোকে 8 নম্বৰটো এবাৰ ধুনীয়াকৈ লৈ ল'ব পাৰিবা। ঠিক আছে, 8 নম্বৰটো তোমালোকৰ এফালে কনফাৰ্ম হৈ গৈছে। তো তোমালোকে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা কৰি লাইক কৰিবা আৰু আছাম ষ্টাডি ইনফোই তোমালোকৰ কাৰণে প্ৰত্যেকটো ছাবজেক্টৰে PDF ই-বুক বনোৱা হৈছে। তোমালোকে যদি লাগে তেনেহ'লে তোমালোকে আমাৰ কমেণ্ট বক্সত চেক কৰিবা, নহ'লে তোমালোকৰ আমাৰ ডেছক্ৰিপশ্যনতে আমি চব ফোন নম্বৰ দি থোৱা থাকিব, তোমালোকে তাত কণ্টেক্ট কৰি লৈ PDF খিনি বাই কৰিব পাৰিবা। আৰু এটা PDF কিনিলে 79 ৰুপিজ, আৰু যদি তোমালোকে 3টা কিনা তেনেহ'লে ডিছকাউণ্টত 199 ৰুপিজ দিয়া হ'ব। আৰু তোমালোকে যদি গোটেইখিনি অৰ্থাৎ 6টা ছাবজেক্ট যদি কিনিব বিচাৰিছে তেনেহ'লে তোমালোকে মাত্ৰ 399 ৰুপিজ পে' কৰিলে পাই যাবা। ঠিক আছে, এতিয়া আমি ভিডিঅ'টোলৈ আৰম্ভ কৰিছোঁ আৰু সকলোখিনি তোমালোকৰ ৰচনা মই এফালৰ পৰা দেখাই দিবলৈ চেষ্টা কৰিছোঁ। তোমালোকে ভালদৰে চাবা আৰু ইয়াৰ লিখাৰ গঠনখিনি ভালদৰে তোমালোকে চাই ল'বা। ডিয়াৰ ষ্টুডেণ্ট, 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে তোমালোকৰ প্ৰথমখন এছে মই লৈ আহিছোঁ যে প্ৰথমখনেই এছে অতিকৈ গুৰুত্বপূৰ্ণ। প্ৰথমখন এছে হৈছে ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ সমস্যা। ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ সমস্যা, এইখন হৈছে মষ্ট ইম্পৰ্টেণ্ট এছে। তোমালোকে এইখন ভালদৰে চাবা আৰু এইখন ক'ত পাবা তোমালোকে গুগলত মাৰি দিলে হ'ল ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ সমস্যা বুলি তোমালোকে আছামিছত মাৰি দিবা। যদি তোমালোকে বিচাৰি পোৱা নাই তেনেহ'লে আমাক কণ্টেক্ট কৰিলে হ'ল, আমাৰ কমেণ্ট বক্সত তোমালোকে কমেণ্ট কৰিবা। মই তোমালোকৰ নেক্সট ভিডিঅ'ত ইয়াত গোটেইখন ডিটেইলছটো তোমালোকক মই লিখাই দিম। ঠিক আছে, তো তোমালোকে এইখন প্ৰথমতে চাবা, গম পালে যে তোমালোকে প্ৰথমতে চাব লাগিব যে ভাৰতৰ জনসংখ্যা বৃদ্ধি আৰু ইয়াৰ সমস্যাসমূহ। ঠিক আছে, নেক্সট আহিছে 2 নম্বৰতে আমি লৈ আহিছোঁ। 2 নম্বৰতে হৈছে তোমাৰ প্ৰিয় সাহিত্যিক। তোমাৰ প্ৰিয় সাহিত্যিকটো অত্যন্ত গুৰুত্বপূৰ্ণ, যোৱাবাৰো মই দিয়া হৈছিলে আৰু এইটো অতিকৈ গুৰুত্বপূৰ্ণ হয়। তোমালোকে তোমাৰ প্ৰিয় সাহিত্যিকৰ বিষয়ে পৰীক্ষাত প্ৰায় আহি থাকে, তোমালোকে এইখন চাব লাগিব। আৰু এইখন মেট্ৰিক পৰীক্ষা 2001, 2004, 2006, 2009 আৰু 2011 চন আৰু 2014-20 এই একেৰাহে তোমালোকৰ নন ষ্টপ 7 বাৰ আহিছে। ঠিক আছে, 7 বাৰ তোমালোকে তোমাৰ প্ৰিয় সাহিত্যিকখন আহিছে, গতিকে তোমালোকে এইবাৰ চোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ। আৰু ইয়াৰ লিখাৰ তোমালোকে উপায়খিনি তোমালোকে জানাই চাগে, বহুতে গম পোৱাই যে কেনেদৰে ইয়াৰ লিখা হয়। প্ৰথমে তোমালোকে দিবা আৰম্ভণি, তাৰপিছত দিবা শিক্ষা বিষয় লিখিবা। প্ৰথমতে আৰম্ভণি বিষয় লিখি ল'বা, তোমাৰ যিকোনো এজন প্ৰিয় সাহিত্যিক, লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা লিখিব পাৰিলে তোমালোকে লিখিব পাৰিবা। ঠিক আছে, প্ৰথমতে লিখিবা আৰম্ভণি, তাৰপিছত লিখিবা শিক্ষা, আৰু তাৰপিছতে কৰ্মজীৱন লিখিবা, তেওঁৰ কৰ্মজীৱনটো লিখিবা। তাৰপিছত লিখিবা সাহিত্যিকৰ সাহিত্যিক হোৱাৰ তোমালোকে কিয় প্ৰিয় এইজন সাহিত্যিক, তো তোমালোকে তেনেধৰণে লিখিব পাৰিবা। ঠিক আছে, আৰু তোমালোকে লাষ্টত লিখিব লাগিব সামৰণি। অ'কে, সামৰণি লিখি দিবা, তোমালোকে এইখন ৰচনা ক্লিয়াৰ হৈ যাব আৰু তোমালোকে ফুল মাৰ্কছ 8 নম্বৰ পাই যাবা। ঠিক আছে, আমি 3 নম্বৰতে ৰচনাখন লৈছোঁ যে অসমৰ কুটিৰ শিল্প। অসমৰ কুটিৰ শিল্প এটা অতিকৈ গুৰুত্বপূৰ্ণ হয়। অসমৰ কুটিৰ শিল্প তোমালোকে পৰীক্ষাত প্ৰত্যেকবাৰ আহি থাকে আৰু এইটো খুবেই তোমালোকে গুৰুত্বপূৰ্ণভাৱে চাবা। আৰু যদি তোমালোকে পোৱা নাই বিচাৰি তেনেহ'লে মোক কমেণ্ট বক্সত তোমালোকে কমেণ্ট কৰিবা, মই তোমালোকক এই অসমৰ কুটিৰ শিল্পখন ভালকৈ তোমালোকে লিখাই দিম। ঠিক আছে, আৰু এইটো SSLC অৰ্থাৎ মেট্ৰিক পৰীক্ষা 2005, 7, 11, 13 আৰু 17 চনত আহি গৈছে। ঠিক আছে, এইবাৰ অহাটো অত্যন্ত গুৰুত্বপূৰ্ণ 2026 চনত। অ'কে, তোমালোকে এখনো ক্লিয়াৰ হৈ আছে আৰু এখনতো তোমাৰ ছেইম আৰম্ভণি লিখিবা, অসমৰ কুটিৰ শিল্প বিষয়ে লিখি দিবা অলপ। ঠিক আছে, তাৰপৰা উন্নয়নৰ উপায় এনেকৈ লিখি লাষ্টত সামৰণিটো তোমালোকে লিখি দিবা, ক্লিয়াৰ হৈ যাব আৰু তোমালোকে 8 নম্বৰটো গেৰেণ্টি তোমালোকে পাবাই। আমি নেক্সটত আহিছোঁ। নেক্সট 4 নম্বৰতে লৈ আহিছে এটা অতিকৈ গুৰুত্বপূৰ্ণ ৰচনা, এখন হিয়াৰ আমঠু জুবিন গাৰ্গ। ঠিক আছে, জুবিন গাৰ্গৰ বিষয়ে সকলোৱে গম পোৱাই, আৰু তোমালোকে যদি অত্যাধিকভাৱে জানিব বিচাৰিছে তেনেহ'লে তোমালোকে গুগলত চাৰ্চ কৰি দিলে হ'ল, বহুতখিনি আহি যাব পেজ। অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিষয়ে তোমালোকে লিখিব পাৰিবা। ঠিক আছে, আৰু এখন মেট্ৰিক পৰীক্ষাৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট হয়। অ'কে, তাৰপিছতে 5 নম্বৰতে আহিলে এখন অতিকৈ গুৰুত্বপূৰ্ণ শেষৰখন ৰচনা। এইখন ৰচনা তোমালোকে ভালদৰে গুৰুত্বপূৰ্ণভাৱে চাবা। ঠিক আছে, তোমাৰ প্ৰিয় গ্ৰন্থ। তোমাৰ প্ৰিয় গ্ৰন্থ, এই ৰচনাখন অত্যন্ত গুৰুত্বপূৰ্ণ, এইখন তোমালোকে ভালদৰে এবাৰ চাবই লাগিব। ঠিক আছে, তোমাৰ প্ৰিয় গ্ৰন্থ লগতে তোমাৰ প্ৰিয় সাহিত্যিক, এই দুখন ৰচনা ভালদৰে চাবা। এই দুখনৰ ভিতৰত যিকোনো এখন তোমালোকে প্ৰত্যেকবাৰে অহা দেখিবলৈ পোৱা গৈছে। ঠিক আছে, এই যিকোনো এখনৰ ভিতৰত তোমালোকে যোৱাবাৰো পৰীক্ষাত আহি গৈছে, আৰু এইটো মেট্ৰিক পৰীক্ষাত 1998 চনতো আহিছে, 2000 চনতো আহিছে, 2, 5, 8, 10, 13, 16, 18, 21 তোমালোকে দেখিছেনে, নন ষ্টপ একেৰাহে এইখন ৰচনা আহিয়ে আছে। ঠিক আছে, তো তোমালোকে এইখন ভালদৰে চাবা আৰু এইখন তোমালোকে বিচাৰি গুগল বা ক্ৰমত তোমালোকে চাৰ্চ কৰি দিলে এইখন বিচাৰি পাবাই। ঠিক আছে, আৰু লিখাৰ পদ্ধতি তোমালোকে জানাই নহয়। আৰম্ভণি লিখিবা, গ্ৰন্থখনৰ পৰিচয় লিখিবা প্ৰথমতে, তাৰপিছত প্ৰিয় হোৱাৰ কাৰণ লিখিবা, তাৰপিছত লাষ্টত সামৰণি লিখি তোমালোকে শেষ কৰি দিবা। 8 নম্বৰ তোমালোকৰ ক্লিয়াৰ। ঠিক আছে, তোমালোকে এইকেইখন ৰচনা ভালদৰে গুৰুত্বপূৰ্ণভাৱে চাবা। মই তোমালোকে আকৌ এবাৰ দেখাবলৈ চেষ্টা কৰিছোঁ। ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ সমস্যা, 2 নম্বৰত থাকিলে তোমাৰ প্ৰিয় সাহিত্যিক,
তাৰপিছত 3 নম্বৰতে অসমৰ কুটিৰ শিল্প, 4 নম্বৰতে হিয়াৰ আমঠু জুবিন গাৰ্গ আৰু 5 নম্বৰতে তোমাৰ প্ৰিয় গ্ৰন্থ। ঠিক আছে, এইখন ভালদৰে চাবা আৰু লগতে তোমালোকে যিমান পাৰা ৰচনা আৰু চাবলৈ চেষ্টা কৰিবা আৰু মই অলৰেডি এনেকুৱা ৰচনাৰ ভিডিঅ' অলৰেডি দিয়া হৈছে, গতিকে তোমালোকে সেইখিনিও চাই ল'বা। ঠিক আছে, নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'খন তোমালোকৰ কাৰণে লৈ আহোঁ। আৰু পাৰিলে তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা, ডেছক্ৰিপশ্যনতে লিংক আছে। হোৱাটছআপ চেনেলটো অতিকৈ গুৰুত্বপূৰ্ণ কাৰণে বনোৱা হৈছে, কাৰণ হোৱাটছআপ চেনেলত ইউটিউবত ভিডিঅ' নিদিয়াৰ আগতে তাত আমি ইনফৰমেশ্যনবিলাক তোমালোকে তাত দি থাকোঁ, গতিকে তোমালোকে হোৱাটছআপ চেনেলত জইন হ'বা আৰু তাত আমি বিভিন্ন ধৰণৰ কমন কুৱেশ্যন এনচাৰ তোমালোকে তাত শ্বেয়াৰ কৰি থাকোঁ। ঠিক আছে, তো আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ, জয় অসম, জয় হিন্দ।